স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো। বিধানসভাত ইতিমধ্যে মাদ্ৰাসা বন্ধ কৰাৰ বিধেয়ক উত্থাপন কৰা হৈছে আৰু তাৰ পাছতে ৰাজ্যৰ ৰাজনীতি পুনৰ মাদ্ৰাসা বন্ধক লৈ গৰম হৈ থকাৰ মাজতে এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। AIDFৰ দাবী সম্পূৰ্ণৰূপে নচ্ছাত কৰাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই বিধেয়কখন আজি উত্থাপন কৰা হল বিধানসভাত আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে স্বাধীনোত্তৰ কালৰ পৰা অসমৰ যিসমূহ চৰকাৰ আছিলে সেই চৰকাৰসমূহে মাদ্ৰাসা শিক্ষাক পৃষ্ঠপোষকতা কৰি আহিছিল। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে স্বাধীনোত্তৰ কালৰ পৰা এই পৃষ্ঠপোষকতা চলি আছিলে। ৰাজ্য চৰকাৰে শ শ কোটি টকা মাদ্ৰাসা শিক্ষাৰ নামত স্বাধীনোত্তৰ কালৰ পৰাই ব্যয় কৰি আছিলে। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ শৰ্মাই। চৰকাৰে এটা বিশেষ ধৰ্মৰ প্ৰতি দুৰ্বলতা দেখুৱাৰ বাবে বঞ্চিত হৈছে আন ধৰ্মসমূহ। এই মন্তব্যও কৰিছে ডক্টৰ শৰ্মাই। তাৰ লগতে কৈছে যে কুৰাণ শ্বৰীফৰ শিক্ষা দিলে বাইবেলৰো শিক্ষা দিব লাগিব, গীতাৰো শিক্ষা দিব লাগিব। এই মন্তব্যও কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু AIDFৰ মাদ্ৰাসাৰ যি আধুনিকীকৰণ কৰাৰ যি দাবী আছিল সেই দাবীক সম্পূৰ্ণৰূপে নচ্ছাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কৰি কৈছে যে আমাৰ আধুনিকীকৰণৰ কোনো ইচ্ছা নাই। AIDF এই দাবী কৰি আছিল, এই দাবী সম্পূৰ্ণৰূপে নচ্ছাত কৰি কৈছে যে কুৰাণৰ শিক্ষাক আধুনিকীকৰণ কৰাৰ অধিকাৰ চৰকাৰৰ নাই। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য। আৰু এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতি পুনৰ গৰম হৈ পৰিছে মাদ্ৰাসা বন্ধ কৰা বিধেয়ক উত্থাপনৰ পাছতে যে স্বাধীনোত্তৰ কালৰ পৰাই অসমৰ যিসমূহ চৰকাৰ আছিলে এই চৰকাৰসমূহে পৃষ্ঠপোষকতা কৰি আছিল। মাদ্ৰাসা শিক্ষাৰ শ শ টকা খৰচ কৰি থকা হৈছিল। আৰু এই মুহূৰ্তত ৰাজ্য চৰকাৰে যদি মাদ্ৰাসা শিক্ষা নিজৰ বা এনেকুৱা ধৰণৰ ধৰ্মীয় শিক্ষা দিয়ে তেতিয়াহ'লে বাইবেলৰ শিক্ষা দিব লাগিব, ভাগৱত গীতাৰো। এই ধৰণৰ মন্তব্য কৰিছে। আৰু বিশেষকৈ AIDF কিছু সময়ৰ পূৰ্বে মন্তব্য কৰিছিল যে এই যি বিধেয়ক আছে কুৰাণ শ্বৰীফ বন্ধ কৰা, ক্ষমা কৰিব, মাদ্ৰাসা বন্ধ কৰা, মাদ্ৰাসা বন্ধ কৰাৰ বিপৰীতে আধুনিকীকৰণ কৰাৰ যি দাবী উত্থাপন কৰিছিল সেই দাবী সম্পূৰ্ণৰূপে নচ্ছাত কৰি কৈছে যে তেনে আধুনিকীকৰণৰ ইচ্ছা ৰাজ্য চৰকাৰৰ নাই আৰু কুৰাণৰ শিক্ষাক আধুনিকীকৰণৰ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ নাই। ডক্টৰ শৰ্মাই কি মন্তব্য কৰিলে শুনক। অসমৰ কালৰে পৰা অসমৰ চৰকাৰসমূহে মাদ্ৰাসা শিক্ষাক পৃষ্ঠপোষকতা কৰি আহিছিলে। এসময়ত ডেফিচিট ছিষ্টেম, পৰৱৰ্তী সময়ত প্ৰাদেশিকৰণৰ আওতাত মাদ্ৰাসা শিক্ষানুষ্ঠানসমূহৰ একাংশ কণা হৈছিলে আৰু ৰাজ্য চৰকাৰে শ শ কোটি টকা এই মাদ্ৰাসা শিক্ষাৰ নামত ব্যয় কৰিছিলে। আমাৰ মনত এটা প্ৰশ্ন আছিল, মাদ্ৰাসা শিক্ষাৰ অৰ্থটোৱে হ'ল পবিত্ৰ কোৰাণ শ্বৰীফৰ শিক্ষা প্ৰদান কৰা। যদি আজি চৰকাৰে কোৰাণ শ্বৰীফৰ ব্যাখ্যা, কোৰাণ শ্বৰীফৰ শিক্ষা যদি প্ৰদান কৰে তেনেহ'লে আন ৰাইজেও বাইবেলৰ শিক্ষা বা গ্ৰন্থ চাহেবৰ শিক্ষা বা ভগৱত গীতাৰ ভিত্তিত শিক্ষা দাবী কৰিব পাৰে। অৰ্থাৎ চৰকাৰে এটা ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ বা বিশেষ দুৰ্বলতা দেখুৱাই থকাৰ পৰিৱৰ্তে আন ধৰ্মসমূহ এই দিশত বঞ্চিত হৈ আছিল। ধৰ্মনিৰপেক্ষ ৰাজ্য হিচাপে বা ৰাষ্ট্ৰ হিচাপে শিক্ষা ব্যৱস্থা ধৰ্মনিৰপেক্ষ হ'ব লাগে। সেই দিশৰ পৰা লক্ষ্য ৰাখি আজি মই সদনত অসমৰ মাদ্ৰাসা প্ৰাদেশিকৃত কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা বিলুপ্তিকৰণৰ বাবে এখন বিল সদনত উত্থাপন কৰিছোঁ। তাৰ লগে লগে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে যে এই বিল পাছ হোৱাৰ লগে লগে মাদ্ৰাসা বৰ্ডো ভংগ কৰি দিয়া হ'ব আৰু মাদ্ৰাসা শিক্ষাৰ বিদ্যালয়সমূহক সাধাৰণ শিক্ষাৰ বিদ্যালয়লৈকে ট্ৰান্সফাৰ বা কনভাৰ্ট কৰা হ'ব। চাওক, বিৰোধীৰ কথা বতৰা উত্তৰ মই সদনতে দিছোঁ। আমি কোনো ধৰ্মৰ শিক্ষা বা দৰ্শনৰ আমি বিৰোধিতা কৰা নাই।
কিন্তু চৰকাৰ পক্ষপাতমূলক হ'ব নোৱাৰে। চৰকাৰে যদি ইছলামিক ৰিলিজিয়নৰ ওপৰত শিক্ষা দিয়ে ৰাইজৰ ধনৰ ব্যয় কৰি, তেতিয়াহ'লে চৰকাৰে হিন্দু ৰিলিজিয়ন, জৈন, বুদ্ধিষ্ট, শিখ, বিভিন্ন জনজাতীয় ধৰ্ম বা বাইবেলৰ ওপৰতো শিক্ষা দিয়াৰ বাবে তেওঁলোক দায়বদ্ধ। আৰু তেনেকুৱা এটা পৰ্যায়লৈকে যদি আমি অসমখনত লৈ যাওঁ, তেতিয়াহ'লে বিদ্যালয়সমূহত অংক বিজ্ঞানৰ পৰিৱৰ্তে আমি বিভিন্ন ধৰ্মগ্ৰন্থৰ শিক্ষাই দি থাকিব লাগিব। গতিকে ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিৰোধিতা কৰাৰ অধিকাৰ বিৰোধীৰ আছে। মোৰ বক্তব্যৰ উদ্ধৃতি দিয়ে হওক, আন বক্তব্যৰ উদ্ধৃতি দিয়ে হওক, বিৰোধীয়ে এই বিলক বিৰোধিতা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। কিন্তু চৰকাৰী পক্ষ এই ক্ষেত্ৰত দৃঢ়। অসম চৰকাৰে এই বিলখন সদনৰ মজিয়াত গৃহীত কৰোৱাৰ বাবে সৰ্বাতোপ্ৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব। আমাৰ আধুনিকৰণৰ কোনো ইচ্ছা নাই, কাৰণ কোৰাণৰ শিক্ষাক আধুনিকৰণ কৰাৰ অধিকাৰ চৰকাৰতো নাই। গতিকে চৰকাৰে যদি কোৰাণ শ্বৰীফৰ শিক্ষা দিব লাগে, ভাগৱত গীতাৰো শিক্ষা দিব লাগিব। ভাগৱত গীতাৰ যদি শিক্ষা দিব লাগে, বাইবেলৰো শিক্ষা দিব লাগিব। সেইকাৰণে আমি UDFৰ যিটো প্ৰস্তাৱ, তাক আমি বিনা দ্বিধাই প্ৰত্যাখ্যান কৰিছোঁ। কালৰে পৰা অসমৰ চৰকাৰসমূহে মাদ্ৰাছা শিক্ষাক পৃষ্ঠপোষকতা কৰি আহিছিলে। এসময়ত ডেফিচিট ছিষ্টেম, পৰৱৰ্তী সময়ত প্ৰাদেশিকৰণৰ আওতাত মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহৰ একাংশ কণা হৈছিলে আৰু ৰাজ্য চৰকাৰে শ শ কোটি টকা এই মাদ্ৰাছা শিক্ষাৰ নামত ব্যয় কৰিছিলে। আমাৰ মনত এটা প্ৰশ্ন আছিল, মাদ্ৰাছা শিক্ষাৰ অৰ্থটোৱে হ'ল পবিত্ৰ কোৰাণ শ্বৰীফৰ শিক্ষা প্ৰদান কৰা। যদি আজি চৰকাৰে কোৰাণ শ্বৰীফৰ ব্যাখ্যা, কোৰাণ শ্বৰীফৰ শিক্ষা যদি প্ৰদান কৰে, তেনেহ'লে আন ৰাইজেও বাইবেলৰ শিক্ষা বা গ্ৰন্থ চাহেবৰ শিক্ষা বা ভগৱত গীতাৰ ভিত্তিত শিক্ষা দাবী কৰিব পাৰে। অৰ্থাৎ চৰকাৰে এটা ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ বা বিশেষ দুৰ্বলতা দেখুৱাই থকাৰ পৰিৱৰ্তে আন ধৰ্মসমূহ এই দিশত বঞ্চিত হৈ আছিল। ধৰ্মনিৰপেক্ষ ৰাজ্য হিচাপে বা ৰাষ্ট্ৰ হিচাপে শিক্ষা ব্যৱস্থা ধৰ্মনিৰপেক্ষ হ'ব লাগে। সেই দিশৰ পৰা লক্ষ্য ৰাখি আজি মই সদনত অসমৰ মাদ্ৰাছা প্ৰাদেশিকৃত কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা বিলুপ্তিকৰণৰ বাবে এখন বিল সদনত উত্থাপন কৰিছোঁ। তাৰ লগে লগে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে যে এই বিল পাছ হোৱাৰ লগে লগে মাদ্ৰাছা বৰ্ডো ভংগ কৰি দিয়া হ'ব আৰু মাদ্ৰাছা শিক্ষাৰ বিদ্যালয়সমূহক সাধাৰণ শিক্ষাৰ বিদ্যালয়লৈকে ট্ৰান্সফাৰ বা কনভাৰ্ট কৰা হ'ব। চাওক, বিৰোধীৰ কথা বতৰা উত্তৰ মই সদনতে দিছোঁ। আমি কোনো ধৰ্মৰ শিক্ষা বা দৰ্শনৰ আমি বিৰোধিতা কৰা নাই, কিন্তু চৰকাৰ পক্ষপাতমূলক হ'ব নোৱাৰে। চৰকাৰে যদি ইছলামিক ৰিলিজিয়নৰ ওপৰত শিক্ষা দিয়ে ৰাইজৰ ধনৰ ব্যয় কৰি, তেতিয়াহ'লে চৰকাৰে হিন্দু ৰিলিজিয়ন, জৈন, বুদ্ধিষ্ট, শিখ, বিভিন্ন জনজাতীয় ধৰ্ম বা বাইবেলৰ ওপৰতো শিক্ষা দিয়াৰ বাবে তেওঁলোক দায়বদ্ধ। আৰু তেনেকুৱা এটা পৰ্যায়লৈকে যদি আমি অসমখনত লৈ যাওঁ, তেতিয়াহ'লে বিদ্যালয়সমূহত অংক বিজ্ঞানৰ পৰিৱৰ্তে আমি বিভিন্ন ধৰ্মগ্ৰন্থৰ শিক্ষাই দি থাকিব লাগিব। গতিকে ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিৰোধিতা কৰাৰ অধিকাৰ বিৰোধীৰ আছে। মোৰ বক্তব্যৰ উদ্ধৃতি দিয়ে হওক, আন বক্তব্যৰ উদ্ধৃতি দিয়ে হওক, বিৰোধীয়ে এই বিলক বিৰোধিতা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। কিন্তু চৰকাৰী পক্ষ এই ক্ষেত্ৰত দৃঢ়।
অসম চৰকাৰে এই বিলখন সদনৰ মজিয়াত গৃহীত কৰোৱাৰ বাবে সৰ্বাতোপকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব। আমাৰ আধুনিকৰণৰ কোনো ইচ্ছা নাই, কাৰণ কোৰাণৰ শিক্ষাক আধুনিকৰণ কৰাৰ অধিকাৰ চৰকাৰতো নাই। গতিকে চৰকাৰে যদি কোৰাণ শ্বৰীফৰ শিক্ষা দিব লাগে, ভাগৱত গীতাৰো শিক্ষা দিব লাগিব। ভাগৱত গীতাৰ যদি শিক্ষা দিব লাগে, বাইবেলৰো শিক্ষা দিব লাগিব। সেইকাৰণে আমি UDFৰ যিটো প্ৰস্তাৱ, তাক আমি বিনা দ্বিধাই প্ৰত্যাখ্যান কৰিছোঁ। কালৰ